মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক দশম শ্ৰেণীৰ উচ্চ গণিত অৰ্থাৎ এডভান্স মেথমেটিক্সৰ ওপৰত টিচিং আগবঢ়াম। যিহেতু ক্লাছ 10 হয়, মেট্ৰিকেলি ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ কাৰণে পঢ়িব লগা হৈছে, গতিকে মই অনুশীলনী ৱাইজত চেপ্টাৰ ৱাইজত মই ছিষ্টেমেটিকেলি ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো লেচনৰ ওপৰত কুৱেশ্যনবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে আহিলে কমপ্লেক্স নাম্বাৰৰ ওপৰত আজি মই টিচিং আগবঢ়াম। কমপ্লেক্স নাম্বাৰ, ইংৰাজীত কমপ্লেক্স নাম্বাৰ বুলি কওঁ, আমি অসমীয়াত জটিল সংখ্যা বুলি কওঁ। আমি কমপ্লেক্স নাম্বাৰ বুলি কওঁতে এটা কথা মনলৈ আহিব লাগিব, কমপ্লেক্স নাম্বাৰটো কি? কমপ্লেক্স হৈছে অসমীয়াত আমি জটিল সংখ্যা বুলি কওঁ। জটিল সংখ্যাৰ বিষয়ে বুজিবলৈ যাওঁতে আমি সাধাৰণ কিছুমান কনচেপ্ট আমি জানিব লাগিব। যে জটিল সংখ্যাবিলাক আমি কেতিয়া ব্যৱহাৰ কৰোঁ। জটিল সংখ্যাৰ লগত এটা ৰিলেটেড আছে যে ইমাজিনেৰী সংখ্যা অৰ্থাৎ কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যাৰ বিষয়ে আমি অকণমান জানি ল'ব লাগিব, তেতিয়া আমি জটিল সংখ্যাৰ বিষয়ে শিকিবলৈ অকণমান সুবিধা হ'ব। গতিকে কাল্পনিক সংখ্যানো কি, সেই বিষয়ে আমি জনাটো অতি প্ৰয়োজন হয়। গতিকে কাল্পনিক সংখ্যা আমি সাধাৰণতে ৰিয়েল লাইফত আমি ব্যৱহাৰ নকৰোঁ, মানে বাস্তৱ জীৱনত কোনো কাল্পনিক সংখ্যা ব্যৱহাৰ কৰা নাই। গতিকে আমি প্ৰথমতে কাল্পনিক সংখ্যাবিলাক কেনেকুৱা হ'ব পাৰে আমি তাৰ মই সমীকৰণ এটা সমাধান কৰি দেখুৱাম। আমি ধৰি ল'লোঁ এটা সমীকৰণ ল'লে x² - 4 = 0। এইটো এটা আমাৰ সমীকৰণ, দীঘল সমীকৰণ। এই সমীকৰণটো যদি আমি সমাধান কৰোঁ তেতিয়া কিমান হ'ব? x² = 4 হ'ব, x = ± 2 হ'ব। অৰ্থাৎ xৰ ইয়াত মান দুটা হ'ল, এটা 2 আৰু এটা -2, অৰ্থাৎ x = 2 আৰু -2 হৈছে এই সমীকৰণটো কি হ'ব? মূল হ'ব। যিহেতু এই সমীকৰণটো মূল আমি দুটা পালোঁ, xৰ মান -2 আৰু +2, অৰ্থাৎ এইটো আমি বাস্তৱ মান বুলি কওঁ। কাৰণ সাধাৰণতে সকলোৱে 2টো আমি বাস্তৱ সংখ্যা হিচাপে ব্যৱহাৰ কৰিছোঁ আৰু -2টো আমি বাস্তৱ সংখ্যা হিচাপে অৰ্থাৎ ৰিয়েল নাম্বাৰ হিচাপে আমি ইউজ কৰিছোঁ মানে আমাৰ ৰিয়েল লাইফত। গতিকে আমি এই যি দুটা মূল পালোঁ, সেই মূল দুটা যদি আমি সমীকৰণটো বহাই দিওঁ তেতিয়াহ'লে সমীকৰণটো ছেটিছফাই কৰিব। আমি ধৰি লৈছোঁ আমি বহাই দিম। এতিয়া আমি ইয়াৰ লেফ্ট হেণ্ড ছাইডত বহাই দিম। লেফ্ট হেণ্ড ছাইড আছিলে x² - 4। আমি xৰ মান 2 বহাম, 2 বহালে 2² - 4, 2² কৰিলে 4 হ'ব, 4 - 4 অৰ্থাৎ 0, অৰ্থাৎ আমাৰ কি ওলাইছে? ৰাইট হেণ্ড ছাইডটো ওলাই গৈছে 0। মানে এই xৰ মান 2টোৱে সমীকৰণটো ছেটিছফাই কৰিছে অৰ্থাৎ সিদ্ধ কৰিছে। এতিয়া আমি নেক্সটৰ আনটো মূল বহাই দিম, xৰ মান -2 বহাই দিম। -2² - 4 অৰ্থাৎ -2টো স্কোৱাৰ কৰিলে 4 হ'ব, 4 - 4 = 0, অৰ্থাৎ এইটো 0 ওলাই গৈছে। তাৰমানে আমি বুজিলোঁ যে সমীকৰণ এটা সমাধান কৰাৰ পিছত আমি যিকেইটা মূল পাওঁ, xৰ মান পাম, সেই মানকেইটাক আকৌ সমীকৰণটো যদি আমি বহাই দিওঁ তেতিয়াহ'লে সমীকৰণটো ছেটিছফাই কৰিব। তেতিয়া অৰ্থাৎ এই কথাটো অকল বাস্তৱ মানৰ ক্ষেত্ৰতে সত্য হয়। কিন্তু এনেকুৱা কিছুমান সমীকৰণ আমি পাওঁ যিবিলাক সমীকৰণ আমি সমাধান কৰোঁতে হয় বাস্তৱ মানৰ কাৰণে সিদ্ধ বা ছেটিছফাই নহয়। ছাপ'জ আমি এটা ইকুৱেশ্যন কনচিডাৰ কৰিলোঁ, x² + 1 = 0। এই সমীকৰণটো সমাধান কৰোঁতে আমি এইটোৰ লগত অলপ তুলনা কৰি চাওঁ। x² - 4 = 0, x² = 4 আছিলে, x = ± 2 আছিলে। এতিয়া আমি এইটো যদি চাওঁ, x² = যেনেকৈ এইটো -4 ইফালে +4 হৈছে, এইটো +1 আছে, ইফালে গ'লে -1 হ'ব, +1 হ'ব, -1 হ'ব। তেতিয়াহ'লে আমি ইয়াত যেনেকৈ স্কোৱাৰ থাকোঁতে স্কোৱাৰটো যেতিয়া আমি উঠাই দিয়াৰ লগে লগে আমাৰ ৰুট অভাৰ হৈছে, অৰ্থাৎ ইয়াত যদি স্কোৱাৰ হৈ দিওঁ কিমান হ'ব? -1টোৰ ওপৰত ৰুট অভাৰ হ'ব। যিহেতু x² = 4 থাকি আছিলে, 4টোক আমি ৰুট অভাৰ কৰোঁতে +- 2 পাইছোঁ। তেতিয়াহ'লে আমি ইয়াতো তেনেকৈ আমি +- ৰুট অভাৰ -1 পাওঁ। এতিয়া আমি ইয়াৰ ৰুট অভাৰ 4টো ৰুট অভাৰ কৰোঁতে আমাৰ কি হৈছিলে? এটা 2 হৈছিলে, এটা -2 হৈছিলে। ঠিক তেনেকৈ 1টোক আমি ৰুট অভাৰ কৰিলে আমি যদি কল্পনা কৰোঁ -1 হ'ব নেকি বা 1 হ'ব নেকি? কিন্তু মই -1 বা 1 পতা নাইকিয়া, এইটো কাৰণে পতা নাই, ইয়াৰ ভেলুটো আমি কি হ'ব আমি ক'ব নোৱাৰোঁ। এতিয়া আমি চাওঁ, xৰ মান পালোঁ আমি এইটো, ইয়াৰ ভেলুটো আমি যিহেতু ডিটাৰমাইন কৰিব পৰা নাই, কি হ'ব আমি ক'ব নোৱাৰোঁ। আমি সমীকৰণটোলৈ ঘূৰি যাওঁ, ঠিক আছে, সমীকৰণটোলৈ ঘূৰি যাওঁ। এইটোতে ৰুট অভাৰ আছে, ৰুট অভাৰ -1 আছে, বাস্তৱ বা কাল্পনিক আমি ক'ব নোৱাৰোঁ। গতিকে আমি সমীকৰণটোলৈ যদি ঘূৰি যাওঁ, ইয়াৰ যদি ৰুট অভাৰ কৰোঁ, যদি -1 বুলি আমি লওঁ তেতিয়া বা 1 বুলি লওঁ, ঠিক আছে, -1 ভৰাই দিওঁ। -1² + 1 = কিমান হ'ল? -1টো স্কোৱাৰ কৰিলে 1 হ'ব, 1 + 1 = কিমান? 2 হ'ব। যিহেতু আমাৰ ৰাইট হেণ্ড ছাইডটো 0 আছিলে, 2 ওলালে, গতিকে আমাৰ এইটো ছেটিছফাই নকৰিলে। এতিয়া আমি ৰুট অভাৰ -1 মানে যদি আমি 1 লওঁ,
এতিয়া আমি ভুলবশতঃ যেনিবা √(-1) যদি 1 বুলি আমি ল'ব পাৰোঁ লওঁ তেতিয়াহ'লে আমাৰ এইটো ভুল হৈ থাকিব অৰ্থাৎ xৰ মানটো -1 বহাই চালোঁ যে সমীকৰণটো ছেটিছফাই নকৰিলে তেতিয়া মানে কি বুজিলোঁ এইটো তাৰমানে এইটো আমি বুজিলোঁ যে -1 not equal to √(-1) not equal to -1 তাৰমানে √(-1) আমি যদি √() কৰোঁ -1ক যদি √() কৰোঁ তেতিয়া -1টো নাপাওঁ ঠিক আছে আমি √(-1) যদি -1 নাপাওঁ তেতিয়াহ'লে √(-1) তেতিয়া 1 হ'ব পাৰে এবাৰ 1 বহাই চাওঁ তেতিয়াহ'লে আমি 1² + 1 equal to ইয়াত 1 বহাই দিলোঁ 1 পুট কৰিলে কিমান হ'ব 1² + 1 equal to কিমান হ'ব 2 হ'ব তেতিয়াও দেখিলোঁ যে এইটো ছেটিছফাই নাই কৰা অৰ্থাৎ 0 নোলালে যিহেতু আমি xৰ মান দুটাক আমি সম্ভাৱ্য মান এনেকুৱা হ'ব পাৰে বুলি ভাবি লৈ পেলাই আমি দেখিলোঁ যে বহাই চালোঁ ছেটিছফাই নাই কৰা তেতিয়াহ'লে অৰ্থাৎ আমি ইয়াৰ পৰা মানে ক্লিয়াৰফাই হ'লোঁ যে √(-1) equal to -1 হ'ব নোৱাৰে আৰু √(-1) equal to 1 হ'ব নোৱাৰে তেতিয়াহ'লে কি হ'ব পাৰে তেতিয়া গণিতজ্ঞবিলাকে অৰ্থাৎ মেথমেটিচিয়ানবিলাকে কি কৰিছে সেই √(-1)টোকে I বুলি এটা ইমাজিনাৰী নাম্বাৰ বুলি কনচিডাৰ কৰিছে মেথমেটিক্সত মানে √(-1)টোক আমাৰ কি কৰিছে গণিতজ্ঞবিলাকে -√(-1)টোক I আখৰটোৱে মানে নামাকৰণ কৰিছে ইয়াকে কোৱা হৈছে যে ইমাজিনাৰী নাম্বাৰ এইটোকে কোৱা হৈছে যে ইমাজিনাৰী নাম্বাৰ অৰ্থাৎ কাল্পনিক সংখ্যা এতিয়া এই কাল্পনিক সংখ্যাটোকে লগত লৈ সহায়ত জটিল সংখ্যাৰ ডেফিনিশ্যনটো দিয়া হৈছে এতিয়া জটিল সংখ্যা বুলি কওঁতে আমি এতিয়াহে আমি জটিল সংখ্যাৰ ডেফিনিশ্যনলৈ আমি আহিম জটিল সংখ্যা বুলি ক'লে যে যিবোৰ সংখ্যাক a plus ib আকাৰত প্ৰকাশ কৰিব পাৰি তেনে বোৰ সংখ্যাক কি বুলি কোৱা হয় জটিল সংখ্যা মানে প্ৰকাশ কৰা যিবোৰ সংখ্যাক a plus ib আকাৰত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাকে আমি জটিল সংখ্যা বুলি কওঁ অৰ্থাৎ জটিল সংখ্যাত আমাৰ z আখৰটোৱে নামকৰণ কৰা হয় অৰ্থাৎ আমি সকলো সংখ্যাকে জটিল সংখ্যালৈ হয়তো জটিল সংখ্যালৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ বা পৰিৱৰ্তন কৰিব পাৰোঁ এতিয়া আমি এইটোৱে হৈছে আমাৰ জটিল সংখ্যাৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো আমি ডেফিনিশ্যনটো তোমালোকক দিলোঁ যে যিবোৰ সংখ্যাক a plus ib আকাৰত প্ৰকাশ কৰিব পাৰি তেনেবোৰ সংখ্যাকে আমি জটিল সংখ্যা বুলি কওঁ অৰ্থাৎ জটিল সংখ্যাটা আমি z আখৰটো ইংৰাজীত z আখৰটোৱে নামকৰণ কৰোঁ আৰু z ইকুৱেল টু a plus ib ইয়াত হ'ল a মান য'ত আমি লিখিম যে a, b belongs to r এতিয়া এক জটিল সংখ্যাটোৰ বাস্তৱ অংশ বুলি কোৱা হয় বাস্তৱ অংশ অৰ্থাৎ আমি লিখিম যে ইয়াত বাস্তৱ অংশ মানে ৰিয়েল পাৰ্ট অফ z এইটোক আমি z ৰ বাস্তৱ অংশ বুলি কওঁ ৰিয়েল পাৰ্ট অফ z ইকুৱেল টু কি হ'ব a হ'ব আৰু শৰ্টকে আমি লিখিলে ইমাজিনাৰী পাৰ্ট অফ z ইকুৱেল টু b হ'ব এইটোকে অসমীয়াত আমি কি বুলি কম বাস্তৱ অংশ অৰ্থাৎ z ৰ বাস্তৱ অংশ আৰু এইটো কোৱা হয় z ৰ কাল্পনিক অংশ কিন্তু আমাক বাস্তৱ অংশ কাল্পনিক অংশত আমাক কিমান নালাগে আমি ইংৰাজীত শিকিলে হ'ব ৰিয়েল পাৰ্ট অফ z মানে a হ'ব অৰ্থাৎ z ৰ বাস্তৱ অংশ a হ'ব আৰু ইমাজিনাৰী পাৰ্ট অফ z ইকুৱেল টু b হ'ব অৰ্থাৎ z ৰ কাল্পনিক অংশ b হ'ব এতিয়া আমি যিকোনো সংখ্যাই যে জটিল সংখ্যাৰ যিটো সংহতি সকলো সংখ্যাৰে সংহতি আছে ধৰি ললো আমাৰ n আখৰটো আমি স্বাভাৱিক সংখ্যাৰ সংহতি বুজাও সেট অফ নেচাৰেল নাম্বাৰ আৰু r আখৰটো আমি সেট অফ ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ সংহতি বুজাও তেনেকৈ আমি জটিল সংখ্যাৰ সংহতিটোক আমি c আখৰতে বুজাও অৰ্থাৎ আমি c আখৰতে বুজাও c আখৰটো জটিল সংখ্যাৰ সংহতি সেট অফ কমপ্লেক্স নাম্বাৰ
জটিল সংখ্যাৰ সংহতি বুজা হয় এতিয়া আমি জটিল সংখ্যা বিষয়ে জনাৰ পিছত আমি আইলে আকৌ ঘূৰি আহিছো যদি আইটো আমি আই ভ্যালুটো পাইছিলো যে ইমাজিনেৰী নাম্বাৰ আই ভ্যালুটো পাইছিলো যে আমাৰ √(-1) এতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিব লাগিব যে আই স্কয়াৰ এই কথাটো মনত ৰাখিব লাগিব আই স্কয়াৰ মানে কিমান হ'ব -1 হ'ব আই কিউব মানে কিমান হ'ব আই স্কয়াৰ ইনটু আই অৰ্থাৎ -1 ইনটু আই কি মাইনাস আই মানে সলিউশনটো বা জটিল সংখ্যাবিলাকৰ সমাধানবিলাক কৰোঁতে আমি এই কথাবিলাক অলপ গুৰুত্ব দিব লাগিব যেনেকৈ i⁴ কিমান হ'ব 1 হ'ব তেনেকৈ i⁴ যেনিবা 16 ললো তেতিয়াহ'লে i⁴ লৈ পেলাই 4 ললো পাৱাৰ 4 4 * 16 i⁴ মানে কিমান হয় 1 হয় অৰ্থাৎ i⁴ 1 হ'ব ঠিক সেইদৰে i⁴ মই 40 ললো এটা 40 কৰিলে আমি 4 এটো 4 মাল্টিপল হয় বা 4 এ বিভাজ্য হয় এটা i⁴ পাতি তাৰ ওপৰত আমি 10 পাতি দিম 4 * 40 হয় এটা i⁴ মানে হৈছে 1 হয় 10 to 1 to the power 10 হ'ব = 1 হ'ব এতিয়া আমি ইয়াৰ পৰা এটো শিকিলো যে i⁴ এটো মানে 1 হয় এটো সদায় মনত ৰাখিব লাগিব আৰু i কিমান হ'ব i² মানে -1 যেতিয়া আমি সিম্পলিফিকেশন কৰিম বা সৰল কৰিম তেতিয়া i² - i² -1 আৰু i⁴ 1 এই শৰ্ত দুটা আমি যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিম যেনেকৈ আমি i⁴ উলিয়াবলৈ যাওঁতে আমি এই দুটা সহায় লৈছো সহায় লৈ আমি অংকটো কৰিছো ঠিক সেইদৰে আমি i⁴ 1001 ইয়াৰ ভ্যালু কিমান হ'ব সেইটো উলিয়াব পাৰিম তেতিয়া আমি এটো কৰিবলৈ যাওঁতে আমি i⁴ পাতি তাৰ ওপৰত পাতিম পাৱাৰ পাতিম অৰ্থাৎ এটো 4 এ ডিভাইড কৰি দিম 4 এ ডিভাইড কৰিলে কিমান হ'ব 1001 ক আমি যদি 4 এ ডিভাইড কৰি দিওঁ তেতিয়া কিমান হ'ব 25 হ'ব 250 অৰ্থাৎ 250 এটো ইনটু কৰিলে আমাৰ 1000 হ'ব 1000 তেতিয়া কিমান থাকিব 1 থাকিব এটা 1 থাকিলে আমাৰ অৰ্থাৎ i⁴ হয় 250 এটা আহিব পাৱাৰ 250 হ'ব ডট এই 1 যে বাকি থাকিলে আমি i⁴ 1 দিম অৰ্থাৎ i⁴ মানে 1 হয় 1 ওপৰত 250 হ'ব ডট i হ'ব = i হৈ যাব অৰ্থাৎ i⁴ 1001 অৰ্থাৎ 1001 ৰ ভ্যালুটো সিম্পলিফিকেশন কৰি পেলাই আমি i⁴ অনলি i পাইছো হেদৰে আমি ডাঙৰ ডাঙৰ সিম্পলিফিকেশন বিলাক কৰিব পাৰো সপোজ আমি অনুশীলনী থকা দুটামান মই এক্সাৰসাইজৰ 2.1 ইয়াত থকা মই দুটামান দেখাইছো এটা আছে নাম্বাৰ 1 ত আছে i⁴ 35 প্লাস i⁴ 31 আমি যদি সিম্পলিফিকেশন কৰিব লাগে সৰল কৰিব লাগে তেতিয়া হলে আমি কি কৰিম i⁴ এটো 4 মাল্টিপল হৈ আছে বা 4 এ হৰণ যায় তেতিয়া হলে আমি i⁴ 4 পাতি দিম তাৰ ওপৰত কি পাতিম 32 হ'ব লাগে 4 * 32 8 তেতিয়া হলে 4 * 32 হ'ল আৰু কিমান থাকিব 35 32 থাকিলে 3 থাকিলে অৰ্থাৎ ইয়াত i কিউব টু স্কয়াৰ কৰি দিম আৰু i এটা পাতি দিম অৰ্থাৎ এই দুটা আমি পূৰণ কৰি দিয়া লগে লগে 32 হ'ল 32 ৰ লগত 2 যোগ কৰিলে 34 34 ৰ লগত 1 যোগ কৰিলে 35 তাৰপিছত আহিলে 1 বাই তেনেকৈ i⁴ 4 পাতি তাৰ ওপৰত 32 টো নহবই 31 আছে গতিকে আমি কি পাতিম 7 পাতিম অৰ্থাৎ 7 কাটিলে 4 7 * 28 হয় 28 ৰ লগত আৰু কিমান লাগিব প্লাস 3 লাগিব 31 হ'ল তেতিয়া হলে আমি এটো তেনেকৈ পাতিম i কিউব ও i স্কয়াৰ আৰু i এতিয়া i⁴ 4 মানে হৈছে 1 অৰ্থাৎ 1 ৰ ওপৰত পাৱাৰ 8 থাকিলে 1 এ হ'ব ডট i স্কয়াৰ মানে -1 আৰু i হ'ব প্লাস 1 হ'ব i⁴ 7 অৰ্থাৎ 1⁴ 7 ডট -1 ডট i হ'ব -i হ'ব প্লাস 1 বাই -i হ'ব এটা আমি ৰেশনালাইজ সৰল কৰি দিম লসাগুলে -i হ'ব এটো ইয়াত পূৰণ কৰি দিম মাইনাস মানে প্লাস হ'ব i² প্লাস 1 হ'ব i² প্লাস 1 হ'ব i² মানে -1 হ'ব -1 প্লাস 1 বাই -i অৰ্থাৎ 0 বাই i = 0 অৰ্থাৎ এইটো আমি সিম্পলিফিকেশন কৰি কি বলাই 0 পালো
সেইদৰে আমি যিকোনো সৰল কৰিব পাৰিম যে আই যদি আমাৰ আইৰ ওপৰত যিবিলাক পাৱাৰ থাকে পাৱাৰটো যদি অলপ ডাঙৰ টাৰ্ম হয় তেতিয়াহ'লে আমি অলপ চিম্পলিফাই কৰি সৰু সৰু আই টু দি পাৱাৰ 4 কনভাৰ্ট কৰিলে আমি ভেলুকেইটা পুট কৰি লাষ্টত আমি চিম্পলিফিকেশ্যনৰ ৰিজাল্টটো পাম। এইটো হৈছে আমাক সৰল কৰা যে জটিল সংখ্যাৰ প্ৰথম চেপ্টাৰটো 2.1 চেপ্টাৰটো যিটো আছে তাৰ আমি সৰলিফিকেশ্যন কৰিছোঁ। ইয়াৰ পিছত মই আৰু এটা দেখাওঁ যে জটিল সংখ্যাবিলাকক আমি ইয়াৰ পিছৰ ভিডিঅ'টোত মই জটিল সংখ্যাৰ ধৰ্ম ওপৰত ভিত্তি কৰি আমি কেনেদৰে অনুশীলনীবিলাক কৰিম তাৰ ওপৰত মই টিচিং আগবঢ়াম। গতিকে মই প্ৰথম এইটো ভিডিঅ'ত মই জটিল সংখ্যাৰ বিষয়ে ইমানকৈ ক'লোঁ। তাৰ নেক্সট ক্লাছত জটিল সংখ্যাৰ ধৰ্মৰ ওপৰত বিতংভাৱে ছাত্ৰ ছাত্ৰীসকলক জনাই